বিকাশ আৰু ৰাকেশ দুজন বন্ধু। দুয়োৰে ঘৰ সেই ৯খুটি গাঁৱত। সৰুৰ পৰাই দুয়ো একেলগে ডাঙৰ হৈছে। সেইদিনাখন গাঁৱৰ নামঘৰত ভাওনা আছিল। দুয়ো ভাওনা চাবলৈ গৈছিল। নামঘৰ পাই ঠাইডোখৰ বিচাৰি বহি ললে। খোল তালৰ মাতেৰে সেইদিনাখন ভাওনাখন ৰজনজনাই আছিল। সময় বাগৰি নিশা ২ বাজিছিল। ৰাকেশ আৰু বিকাশ দুই ঘৰ আহি আছিল। নামঘৰৰ পৰা ওলাই সেই পথাৰৰ আলি দি আহি সেই আগত থকা পুলটোতে অলপ ৰখিলে। পকেটৰ পৰা বিড়ি এটা ওলাই জ্বলাই ললে। পুলটোতে বহি দুয়ো কথা পাতি আছিলে। তেনেতে তলৰ পানীত শব্দ এটা শুনিছিল। বিকাশ ভয়তে ঘূৰি চাইছিল। ভাবিলে মাছ হ'ব পাৰে। বেছি ভাবি নাথাকি দুয়ো পুনৰ কথা পাতি আছিলে। গৰমৰ দিন আছিলে। ঠাণ্ডা বতাহজাকত যে দুয়োৰে ভাল লাগি আছিল। তাতে জিলেবোৰৰ শব্দই যে পৰিৱেশটো নিজান কৰি তুলিছিল। শব্দ বুলিবলৈ বিশেষ নাছিলে। সিহঁতৰ শব্দ আৰু জিলেৰ গুণগুণ। তেনেতেই সেই কাষৰ গছডালত চৰাই কেইটামানে মাতি উঠিল। সেই মাতত যে দুয়োৰে কলিজা কঁপি উঠিছিল। সেই চৰাইৰ শব্দত ভয়ত বিকাশে ইফালে সিফালে চাবলৈ ধৰিছিল। তেনেতে এক পলকৰ বাবে তাৰ এনেকুৱা লাগিছিল যে সেই গছডালৰ আগত ছোৱালী এজনী ফাঁচি লাগি উলমি আছে। তাৰ চকুৰ আগত কি হৈ গল সি একো ধৰিবই নোৱাৰিলে। এনে লাগিল যেন সঁচাকৈ এজনী ছোৱালী তাৰ সন্মুখত উলমি আছে। সেই দৃশ্য দেখি বিকাশে ভয়ে ভয়ে ৰাকেশক কলে। যিমান পাৰে দুয়ো সেই ঠাইৰ পৰা বেগাই দৌৰিবলৈ ধৰিলে। সেইদিনাৰ পৰা আৰু কেতিয়াও নিশা সিহঁত সেই ঠাইলৈ নোযোৱা হল। বিকাশে দেখা সেই ঘটনা সি আজিও পাহৰিব নোৱাৰে। সঁচাকৈ সি তাৰ আগত দেখিছিল নে সেই ঘটনা, নে তাৰ কিবা ভ্ৰম আছিলে?